হয়, আমাৰ জামুগুৰি আৰুণিছ এনাৰ্জি ষ্টেচনত যোৱাকালি 4:50 মিনিটত অচিনাক্ত 4জন ল'ৰা তেওঁলোকে দুখন KTM বাইক লৈ আহি দুইখন বাইকতে ফুল তেল ভৰাইছিলে 2829 টকা 33 পইচা। আমিতো ৰাইজক বিশ্বাস কৰি আমাৰ ডিপুটো চলি আছে, কিন্তু হঠাৎ কালি তেওঁলোকে আমাৰ ডিপু 2 বছৰ পাৰ হৈছে আৰম্ভ হোৱা, এনেকুৱা আজিলৈকে হোৱা নাছিলে জামুগুৰি হাটবাসীৰ পৰা। কিন্তু তেওঁলোক তেজপুৰৰ পৰা আহি আমাৰ এই অঞ্চলটোত এই দুষ্কৃতি কাম কৰাৰ বাবে আমি তেওঁলোকক গৰিহণা দিছোঁ আৰু তেওঁলোকক আমি আহ্বান জনাইছোঁ ডিপুৰ কৰ্তৃপক্ষৰ ফালৰ পৰা যে তেওঁলোকে এই মনোবৃত্তিৰ পৰা তেওঁলোক আঁতৰি আহক, সৎ পথলৈ আহক। তেওঁলোকৰ লগত জড়িত আন কোনোবা যদি আছিলে তেওঁলোকো এই পথ ত্যাগ কৰি ভাল পথলৈ আহক। আমি ডিপুৰ ফালৰ পৰা তেওঁলোকক এইটো আহ্বান জনাইছোঁ। কেইজনক ধৰিলে এতিয়া বৰ্তমান 4জনক কৰায়ত্ব কৰিছে। তেওঁলোকৰ ভিজুৱেল আমাৰ হাতত আছে। তেওঁলোকে বাইক লৈ আহিছিলে 3জন মুখা পিন্ধি আছিলে, মানে 2জনে হেলমেট লগাই আছিলে, এজনে মুখা কিবা মাস্ক লগাই আছিলে আৰু বাকী এজন পুৰা প্ৰথম যিজনক কৰায়ত্ব কৰিছিলে তেখেতৰ সম্পূৰ্ণ মুখা ধৰা পৰিছে। তেলটো ভৰাই সিহঁত নৰখিল, গুচি গ'ল, নৰখিল। আমাৰ যিহেতুকে ষ্টাফ লেডিজ 3গৰাকী লেডিজ থাকে, মই অকল জেণ্টছ থাকোঁ। তেওঁলোকে চিঞৰ বাখৰ কৰিছিলে, কিন্তু তেওঁলোকৰ ইমান স্পীডতে গুচি গৈছিলে। তাৎক্ষণিকভাৱে আমি প্ৰশাসনৰ লগত যোগাযোগ কৰোঁতে, জামুগুৰি থানাৰ লগত যোগাযোগ কৰোঁতে তেওঁলোকক ভৰলী ব্ৰীজৰ চেক গেটত ধৰিবলৈ সক্ষম হৈছে। তেওঁলোকৰ ঘৰ ক'ত আছিলে গম পাইছেনে? তেওঁলোকৰ এজনৰ আমি যোৱাকালি যিজনক ধৰিছিলে প্ৰথমে তেওঁলোকৰ মাইথান দ কলিবাৰী নে তল কলিবাৰী এনেকুৱা তেজপুৰৰ হয়। আপুনি ইয়াতে কাম কৰে? হয়, মই ইয়াতে কৰোঁ। কি হৈছিলে গাড়ী? কালি মানে 2খন KTM বাইক আহিছিলে, তাৰপিছত আহি পেলাই 2খন গাড়ীতে ফুল টেংকি কৰিলে 30,000 টকা। তাৰপিছতে তেওঁলোকে মানে পইচাটো বিচাৰোঁতে অলৰেডি পলাই দিলে। তাৰপিছত পলাই আগতো তেনেকুৱা মানে কেইবাবাৰো কৰিছে, কৰাৰ পিছতে মানে এবাৰ সিহঁতে ধৰা পৰিলে আৰু তেজপুৰৰ ল'ৰা বুলি আমি গম পাইছোঁ। ইতিমধ্যে তেজপুৰ মাজগাঁও বুলি গম পাইছোঁ আৰু আমি তেওঁলোকক এতিয়া ধৰিবলৈ সক্ষম হৈছোঁ। মানে আপোনালোকৰ ইয়াত মানে গোটেইখিনি লেডিজে নেকি? হয়, আমি 3জনী আমি লেডিজে থাকোঁ, লেডিজে আমি চলাওঁ ডিপুটো। তেওঁলোকে মানে সন্ধিয়া টাইমত মানে সেইখিনি টাইমত সুযোগ লৈ পেলাই এইটো কৰিব বিচাৰিছিলে আৰু ইমানো সহজ নহয়। আমি লেডিজ ধৰিব পাৰোঁ, কিন্তু ইমানখিনি আমাৰ মানে সাহসটো আছে যে সিহঁতক আমি চকীঘাটত চেক পোষ্ট আছে, তেওঁলোকৰ আৰক্ষী বিষয়াৰ ওচৰতে ধৰোঁ। পুলিচৰ জৰিয়তে হয়, আমাৰ জামুগুৰি আৰুণিছ এনাৰ্জি ষ্টেচনত যোৱাকালি 4:50 মিনিটত অচিনাক্ত 4জন ল'ৰা তেওঁলোকে দুখন KTM বাইক লৈ আহি দুইখন বাইকতে ফুল তেল ভৰাইছিলে 2829 টকা 33 পইচা। আমিতো ৰাইজক বিশ্বাস কৰি আমাৰ ডিপুটো চলি আছে, কিন্তু হঠাৎ কালি তেওঁলোকে আমাৰ ডিপু 2 বছৰ পাৰ হৈছে আৰম্ভ হোৱা, এনেকুৱা আজিলৈকে হোৱা নাছিলে জামুগুৰি হাটবাসীৰ পৰা। কিন্তু তেওঁলোক তেজপুৰৰ পৰা আহি আমাৰ এই অঞ্চলটোত এই দুষ্কৃতি কাম কৰাৰ বাবে আমি তেওঁলোকক গৰিহণা দিছোঁ আৰু তেওঁলোকক আমি আহ্বান জনাইছোঁ ডিপুৰ কৰ্তৃপক্ষৰ ফালৰ পৰা যে তেওঁলোকে এই মনোবৃত্তিৰ পৰা তেওঁলোক আঁতৰি আহক, সৎ পথলৈ আহক। তেওঁলোকৰ লগত জড়িত আন কোনোবা যদি আছিলে তেওঁলোকো এই পথ ত্যাগ কৰি ভাল পথলৈ আহক। আমি ডিপুৰ ফালৰ পৰা তেওঁলোকক এইটো আহ্বান জনাইছোঁ। কেইজনক ধৰিলে এতিয়া বৰ্তমান 4জনক কৰায়ত্ব কৰিছে। তেওঁলোকৰ ভিজুৱেল আমাৰ হাতত আছে। তেওঁলোকে বাইক লৈ আহিছিলে 3জন মুখা পিন্ধি আছিলে, মানে 2জনে হেলমেট লগাই আছিলে, এজনে মুখা কিবা মাস্ক লগাই আছিলে আৰু বাকী এজন পুৰা প্ৰথম যিজনক কৰায়ত্ব কৰিছিলে তেখেতৰ সম্পূৰ্ণ মুখা ধৰা পৰিছে। তেলটো ভৰাই সিহঁত নৰখিল, গুচি গ'ল, নৰখিল। আমাৰ যিহেতুকে ষ্টাফ লেডিজ 3গৰাকী লেডিজ থাকে, মই অকল জেণ্টছ থাকোঁ। তেওঁলোকে চিঞৰ বাখৰ কৰিছিলে, কিন্তু তেওঁলোকৰ ইমান স্পীডতে গুচি গৈছিলে। তাৎক্ষণিকভাৱে আমি প্ৰশাসনৰ লগত যোগাযোগ কৰোঁতে, জামুগুৰি থানাৰ লগত যোগাযোগ কৰোঁতে তেওঁলোকক ভৰলী ব্ৰীজৰ চেক গেটত ধৰিবলৈ সক্ষম হৈছে। তেওঁলোকৰ ঘৰ ক'ত আছিলে গম পাইছেনে? তেওঁলোকৰ এজনৰ আমি যোৱাকালি যিজনক ধৰিছিলে প্ৰথমে তেওঁলোকৰ মাইথান দ কলিবাৰী নে তল কলিবাৰী এনেকুৱা তেজপুৰৰ হয়। আপুনি ইয়াতে কাম কৰে? হয়, মই ইয়াতে কৰোঁ। কি হৈছিলে গাড়ী? কালি মানে 2খন KTM বাইক আহিছিলে, তাৰপিছত আহি পেলাই 2খন গাড়ীতে ফুল টেংকি কৰিলে 30,000 টকা। তাৰপিছতে তেওঁলোকে মানে পইচাটো বিচাৰোঁতে অলৰেডি পলাই দিলে। তাৰপিছত পলাই আগতো তেনেকুৱা মানে কেইবাবাৰো কৰিছে, কৰাৰ পিছতে মানে এবাৰ সিহঁতে ধৰা পৰিলে আৰু তেজপুৰৰ ল'ৰা বুলি আমি গম পাইছোঁ। ইতিমধ্যে তেজপুৰ মাজগাঁও বুলি গম পাইছোঁ আৰু আমি তেওঁলোকক এতিয়া ধৰিবলৈ সক্ষম হৈছোঁ। মানে আপোনালোকৰ ইয়াত মানে গোটেইখিনি লেডিজে নেকি? হয়, আমি 3জনী আমি লেডিজে থাকোঁ, লেডিজে আমি চলাওঁ ডিপুটো। তেওঁলোকে মানে সন্ধিয়া টাইমত মানে সেইখিনি টাইমত সুযোগ লৈ পেলাই এইটো কৰিব বিচাৰিছিলে আৰু ইমানো সহজ নহয়। আমি লেডিজ ধৰিব পাৰোঁ, কিন্তু ইমানখিনি আমাৰ মানে সাহসটো আছে যে সিহঁতক আমি চকীঘাটত চেক পোষ্ট আছে, তেওঁলোকৰ আৰক্ষী বিষয়াৰ ওচৰতে ধৰোঁ। পুলিচৰ জৰিয়তে